প্ৰতিটো কামে মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে হৈছ সোণোৱালী ভৱিষ্যতৰ সপোন মোৰ জীৱনৰ আহে আহে মোৰ যৌৱনৰ কোহে কোহে সেই সপোনৰ কলৰৱ দেখে দেখে দেশ আছে এনে বহু দেশৰ অৰঙে দৰঙে মই ঘূৰিছোঁ বহু বন্ধুৰ সতে হাতে হাত ধৰি ফুৰিছোঁ কেতিয়াবা সাগৰ পাৰত কেতিয়াবা খেজুৰ তলত নতুবা পাহাৰ তলিত খন্তেক জিৰাইছোঁ বন্ধুৰ সতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছোঁ তাৰ পিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ যাৰ বুকুৰ উমে মোক দিছে ভাল পোৱাৰ আনন্দ যৌৱনৰ প্ৰাচুৰ্য জীৱনৰ নতুন অৰ্থ এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস প্ৰতিটো ঋতুৱে মোক দি যায় জীৱনৰ আশীৰ্বাদ মোৰ দেশৰ বাবে মই জীয়াই আছোঁ এই দেশৰ বাবে মই জীয়াই থাকিবলৈ মৰণ পণ কৰিছোঁ ৰণুৱা বনোৱা হালোৱা এই সকলোৰে মাজত ঐক্য হৈ বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ জীৱনে মৰণে শয়নে সপোনে এই দেশৰ আহ্বান মই শুনিছোঁ শত্ৰু মিত্ৰ সকলোকে মই চিনিছোঁ সিহঁতৰ অন্তৰ মই বিশ্বাসেৰে জিনিছোঁ শান্তিৰ চৰাইজুৰিক আজৰি ভৰাই দিছোঁ ভঁৰালৰ এমুঠি ধান পৰাণৰ একোটি গান আৰুতো মোৰ একো নাই মোৰ দেশ মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগই মোক লৈ যায় গভীৰৰ পৰা গভীৰতলৈ আদৰ্শৰ কঠিন পৰ্বত মূললৈ এই দেশ মোৰ প্ৰাণৰ প্ৰাণ মোৰ গানৰ গান মোৰ দেশ হয় মই পাৰ্থপ্ৰতিম বৰুৱা আপুনি জুবিন দাৰ লগত মোৰ একচুৱেলি বহুত পুৰণা এক সম্বন্ধ আছে আৰু এই মূৰ্তিভাগ প্ৰতীকী ৰূপত বনাইছো কাৰণ এই মূৰ্তিভাগ জুবিন দাই বনাবলৈ কৈ গৈছিলে যেতিয়া মই কলাগুৰু ফেষ্টিভেল নগাঁৱত জুবিন দাক লগ পাইছিল এৰাতিৰ ভিতৰতে তেওঁ মোক এটা এভাগ কলাগুৰু প্ৰতিমূৰ্তি বনাবলৈ দিছিলে যেনেকেই নহওক আৰু মই বনাই দিছিলো বনোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁ ভাল পাইছিলে আৰু তেওঁ মোক কৈছিল তোক গামোচা এখন পিন্ধাও মই বোলো দাদা কি কথা কয় হে আনে আপোনাক গামোচা পিন্ধাই আৰু আপুনি মোক গামোচা পিন্ধাব নেকি নালাগে ইমান যোগ্য হোৱা নাই বোলে নহয় নহয় তথাপিও জোৰ জবৰদস্তি উঠাই পেলাই মোক গামোচা পিন্ধালে তেতিয়া মই সাবত মাৰি ধৰি মোক কৈছিল মৰম মৰিলেও তই এনেকে বনাবি মই তেতিয়া কৈছিলো দাদা কি নোহোৱা নোপোজা কথা কয় সেই গুচি যাম এতিয়া বোলে নালাগে নালাগে বহ সেই কথাবোৰে আজি বৰ আমনি দিছে এনেই মূৰ্তিভাগ বনাইবলৈ মোৰ বেছি সময় নালাগে খুব বেছি 3 ঘণ্টামান লাগিল হলে কিন্তু আজি দুদিন ধৰি মই পৰা নাই খুব বেছি 2 মিনিট বা 5 মিনিটৰ ওপৰত মই মূৰ্তিভাগত কামেই কৰিব পাৰো এতিয়াও মিনিমাম 60% কাম বাকি আছে তথাপিও আজি ৰাতি কমপ্লিট কৰিম বুকুখনে খুন্দা মাৰি ধৰে কাম কৰিব আহো মই আপোনালোকে দেখিছে মোৰ খোৱা কোঠাটোতে মই জুবিন দাক লগতে শুইছো মূৰ্তিভাগৰ লগতে আছো কিন্তু মই কৰিব পৰা নাই কমপ্লিট আপোনালোকৰ আশীৰ্বাদ কৰক যাতে নিখুঁতভাৱে মই কৰ্মভাগ কৰিব পাৰো জীৱনত বহুতে প্ৰতিমূৰ্তি বনাইছো গুৰুজনাৰ পৰা আদি কৰি বহুত প্ৰতিমূৰ্তি বনাইছো আৰু চাগে যাতে বনাব নালাগে সেইটোৱে কামনা কৰিছো যাতে বৰ কষ্ট লাগে আপুনি যেটো প্ৰতিমূৰ্তিভাগ বনাই আছে বা কিছু উদ্দেশ্য আছে হয় কি উদ্দেশ্য আগতে হয় ইয়াত মই সন্নিবিষ্ট কৰিছো এখন হাত তাতে এজোপা গছ আছে জুবিন দাই গছ ভাল পাইছিলে আৰু আজি বিশেষতে জুবিন দা প্ৰকৃতিৰ কোলাত শুই আছে সেই গতিকে এনেকে আমি হাতখনত প্ৰকৃতিত মই এখন দেখা পাব এখন হাতত মই প্ৰকৃতিৰ ৰূপত প্ৰতীকী ৰূপত মই জুবিন দাক প্ৰকৃতিত শুৱাইছো এটো মাইক্ৰফোন জুবিন দাই ধৰি আছে আৰু জুবিন দাই যিটো আজি সকলো মানুহ ঢুকাই কিন্তু মানুহে কান্দে আৰু জুবিন দাক কোনোৱাই যোৱা নাই জুবিন দাই আমাক গীত গাই গৈছে জুবিন দাই আমাক মায়াবিনী গাবলৈ গৈ গৈছে মায়াবিনী গাবলৈ যেতিয়া অনুৰোধ কৰিছিল যিখন মঞ্চৰ পৰা সেই মঞ্চত পিন্ধি থকা সেই টুপিটোক মই সংক্ষিপ্ত আকাৰত ইয়াত প্ৰতিষ্ঠা কৰিছো আৰু এটা কলমৰ যিখন নিব হয় সেইখন ইয়াত আছে আৰু সেই নিবৰ তলতে এটা গড়ে কান্দি আছে গড়টো এই কাৰণেই কান্দি আছে সমগ্ৰ অসমীয়া জাতিয়ে কান্দিছে ৰাজ্য কান্দিছে চৰকাৰ প্ৰশাসন সকলোৱে কান্দিছে আৰু সঁচা অৰ্থত সেই কাজিৰঙা গড়কেইটাই চাগে নীৰৱে কান্দিছে কাৰণ আজি জীৱ জড় সকলোৱে কান্দিছে
সেই গতিকে আৰু ক'বলৈ চাগে নোৱাৰিম, বুকুখন বহুত বিষাইছে। যিহেতু জুবিনদাৰ এটা সকলোৱে এটা ভাবিছে যে হত্যা হৈছে বা এটা দুখজনক এটা মৃত্যু হঠাতে হ'ল, যিহেতু সকলোৱে এটা হত্যা হৈছে বুলি ইতিমধ্যে কৈ আছে বা এটা তদন্ত বিচাৰিছে, এই ক্ষেত্ৰত আপুনি এজনে ক'লে পায়, কিন্তু শতকোটি জনতাই যেতিয়া সমস্যাৰে কয় যে ই হত্যাকাণ্ড, মানিবলে আমিও বাধ্য। কাৰণ শতকোটি জনতা যোনফালে যাব ময়ো সেইফালে যাম, কাৰণ মই কোনো ব্যক্তিক্ৰম নহয়। মই সাংঘাতিকভাৱে আঘাত পাইছো আৰু বুকুখন ইমান কঠোৰ হৈছে, যেনেদৰে কঠোৰ হৈছে মোৰো হৈছে। সেইসকল দোষীয়ে শাস্তি পাওক, কাৰণ ইয়াত কিবা নিশ্চিতভাৱে কিবা ৰহস্য লুকাই আছে, নিশ্চিতভাৱে লুকাই আছে। আৰু সেই দোষীক যাতে কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়ে ৰাজ্য চৰকাৰে, তাৰ বাবে আহ্বান জনাইছো। আৰু নহলে ৰাইজৰ হাতত গতাই দিয়ক যাক ৰাইজে বিচাৰিছে, এয়া দাবী উত্থাপন কৰিছো। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।